গুড মৰ্নিং এভৰিৱান মই মিণ্টি দাসে আপোনালোকলৈ এটা নতুন ভিডিঅ' সৈতে স্বাগতম জনাইছোঁ। প্ৰথম কথাটো হ'ল SK চাফাৰী কৰ্মচাৰীৰ বিষয়ে মোক দুজনমানে কৈছিলে, বাইদেউ চাফাৰী কৰ্মচাৰীৰ বিষয়ে ক'বচোন, তেনেকুৱা কোৱেশ্যন আহে। তো মই তোমালোকক ক'বলৈ ওলাইছোঁ চাফাৰী কৰ্মচাৰীৰ বিষয়ে। বিশেষকৈ চাফাটো কৰিবলৈ সকলোৱে জানেই ন, কেনেকৈ চাফা কৰে বা কোনটো বস্তু কেনেকৈ চাফা কৰা যায়। তো সেই চাফা কৰাৰ লগতে তোমালোকে লিকুইডসমূহৰ নামখিনি জনাটো উচিত। মানে ধৰি লোৱা ফ্ল'ৰ চাফা কৰিবলৈ কোনটো লিকুইড ব্যৱহাৰ কৰা হয়, বা বাথৰুম চাফা কৰিবলৈ কোনটো ব্যৱহাৰ কৰা হয়, আৰু কিটচেনত টাইলছত কোনটো ব্যৱহাৰ কৰা হয়, এইখিনি কথা জনাটো তোমালোকে উচিত। ঠিক আছে। আৰু মই জনাততো এনেকুৱাই প্ৰশ্ন সুধিছিলে, যোৱাবাৰো সুধিছিলে আৰু এইবাৰ প্ৰায় GK প্ৰশ্ন সুধিছে। গতিকে তোমালোকক এবাৰো তেনেকৈয়ে সুধিব, GK বেছিকৈ সুধিব, কাৰণ চাফাটো কৰিবলৈ সকলোৱে জানে। সেই লিকুইডখিনিৰ বিষয়ে তোমালোকে অলপমান ভালকৈ চাই যাবা। ইউটিউবত দিয়াই হৈ আছে বা গুগলত চাৰ্চ মাৰিলে পাবা তোমালোকে কোনটো লিকুইড কি কাৰণে ব্যৱহাৰ কৰা হয়, নামসমূহ ভালকৈ তোমালোকে জানি যাবা। বাথৰুমত কোনটো দিয়া হয়, ফ্ল'ৰ চাফা কৰিবলৈ কোনটো লিকুইড ব্যৱহাৰ কৰা হয়, টাইলছ চাফা কৰিবলৈ কোনটো লিকুইড ব্যৱহাৰ কৰা হয়, এইখিনিতো ভালকৈ চাই ল'বা তোমালোকে। ইমানখিনিয়ে সুধিব, তাতকৈ বেছি একো নুসুধে। তাৰপিছত তোমালোকক GK বিষয়ে সুধিব পাৰে। মই সেইদিনাখনো কৈছোঁ যে GK তোমালোকে প্ৰশ্নখিনি ভালকৈ চাই যোৱা। কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান কুৱেশ্যন চাবা, বিশেষকৈ আমাৰ দলংকেইখন ভালকৈ চাই যাবা। দলংকেইখনৰ নামকেইটা ভালকৈ জানি যাবা। বাকী প্ৰধানমন্ত্ৰীৰ নাম, তোমাৰ মুখ্যমন্ত্ৰীৰ নাম, ৰাষ্ট্ৰপতিৰ নাম, এইখিনি ভালকৈ চাই যাবা। সেইখিনিয়ে সুধিব, বিশেষ একো নাই। তেনেকুৱাই প্ৰশ্ন সুধি আহিছে আৰু এইবাৰো সেই তেনেকুৱাই সুধিছে। আশা কৰোঁ চবৰে ভাল হ'ব, ভালকৈ চাই থাকা। বিশেষকৈ ইণ্টাৰভিউসমূহ হৈ আছে, গম পোৱা মতেতো এনেকুৱাই প্ৰশ্ন সুধিছে। তো তোমালোকে অকণমান ভালকৈ সেইখিনিকে চোৱা আৰু লিকুইডসমূহৰ নামখিনি ভালকৈ জানি লোৱা। কোনটো চাফা কৰিবলৈ কোনটো লিকুইড ব্যৱহাৰ কৰা হয়, তোমালোকক সেইখিনিয়ে নামখিনি সুধিব। বিশেষ একো নাই, ইমানখিনিয়ে আজিলৈ ইমানেই। ধন্যবাদ। আশা কৰোঁ চবৰে ভালেই আৰু ভালে যাওক।